কিছু সময় পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হ'ব এই লখিমপুৰৰ চুকুলবৰীয়াস্থিত জনসভাত অংশগ্ৰহণ কৰিব। 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছতে আচলতে তিনিচুকীয়ালৈ ৰাওনা হ'ব। আৰু এই মুহূৰ্তত মোৰ সৈতে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছে। মই তেখেতৰ পৰা পোনে পোনে দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা কি ক'ব? কিছুমান পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি এইখন এখন বিশাল জনসভা আচলতে প্ৰচাৰৰ কাৰণে আহিছে বুলি ক'লে অলপ হেৰি হ'ব, কাৰণ এইটো আমি অলৰেডি ৱাক অভাৰ পাইছোঁ। এই চিটটোত কংগ্ৰেছৰ কোনো অস্তিত্বই নাই, আপুনি নিজে ইয়াৰ স্থানীয় সাংবাদিক হিচাপে জানে। মই আৰম্ভণিৰ পৰাই কৈ আছোঁ যে আমি গণতন্ত্ৰৰ উৎসৱ পালন কৰিম আৰু এই আমি যেনেকৈ বিহুৰ উৎসৱ পালন কৰোঁ, আজি সেই গণতন্ত্ৰৰ উৎসৱত অমিত শ্বাহ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি চেলিব্ৰিটি হিচাপে মাতিছোঁ, যাতে আমাৰ লগত তেওঁলোকে একেলগে গণতন্ত্ৰ উৎসৱ পালন কৰে। সেয়েহে আমাৰ উদ্দেশ্য। 1 লাখ মানুহ হ'ব। হয়। ইয়াতে উপস্থিত থাকিব গৃহমন্ত্ৰী ডাঙৰীয়া, ইয়াতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ এই লোকসভা সমষ্টিৰ অন্তৰ্গত মন্ত্ৰী বিধায়কসকল। ইয়াৰ পৰা তিনিচুকীয়ালৈ যাব।